চতিয়াৰ সমাৰ দলনিত গৰু চুৰি চতিয়াৰ সমাৰ দলনিৰ কেন্দুগুৰিত সংঘটিত হৈছে গৰু চুৰি ঘটনা গাঁওখনৰ মনবীৰ বিশ্বকৰ্মা নামৰ ব্যক্তিজনৰ ঘৰৰ গোহালিৰ পৰা নিশাচুৰে চুৰি কৰি নিলে দুজনীকৈ গাই গৰু পুৱাৰ ভাগতে গৃহস্থই শুৱাৰ পৰা উঠি গোহালিত গৰু নেদেখি হতবাক হৈ পৰে আৰু লগে লগে ওচৰ চুবুৰীয়াক অৱগত কৰে কৃষিকৰ্ম কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তিজনৰ এইদৰে দুজনীকৈ গাই গৰু চুৰি হোৱাৰ পাছত এতিয়া মানসিকভাৱে ভাগি পৰিছে কৃষকজন ইতিমধ্যে ব্যক্তিজনে গৰু চুৰি ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে এইখিনি পৰা মানে দুজনী গাই চুৰ কৰি লৈ গ'লে এজনী চিঞৰীজনী এজনী হেৰি গাইজনী হেৰিটি গাইজনী গাভিনী গাইজনী লৈ গ'ল ৰাতিপুৱা উঠোঁতে দেখোন গাইজনী নাই ইফালে সিফালে চাইছোঁ বাৰী চাৰী আছে নেকি বুলি কৈ পেলাই চাইছোঁ বাৰীত নাই গাইজনী তাৰপাছত এইপিনে পৰা গাইজনী উলিয়াই লৈ গ'ল এনেকুৱা যদি গাঁৱত চুৰ কৰি যায় আমি হাজিৰা কৰি খোৱা মানুহ যদি এনেকুৱাই চুৰ হৈ যায় তেনেহ'লে কেনেকুৱা হ'ব এইটোতো আমি আৰু কেনেকৈ চলিম আমিতো গৰুৱে যদি এটা দুটা গৰু পুহি পেলাই আমি ইফালে সিফালে কৰি পেলাই আমি হাজিৰা কৰি খোৱা মানুহ কিন্তু আজি যদি এনেকুৱা গৰু চুৰ কৰি লৈ যায় তেনেহ'লে আমি কেনেকৈ চলিম এইপিনে দি লৈ গ'লে এইপিনে পাছপিনে দি গৰুজনী লৈ গ'ল নেকি খোজটো পাইছোঁ বাৰু পিছফালেদি লৈ গৈছে ন পিছফালেদি লৈ গ'ল বৰ্ণ টু ফিট বিভিন্ন মানসিক প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ অনুপ্ৰাণিত কৰিব পৰা এখন বিশেষ গ্ৰন্থ আপোনাৰ আৰু আপোনাৰ শিশুটিৰ শাৰীৰিক আৰু মানসিক প্ৰত্যাহ্বানৰ শক্তিশালীভাৱে মুখামুখি হ'বলৈ আজিয়ে ক্ৰয় কৰক বৰ্ণ টু ফিট এমাজনতো উপলব্ধ